নমস্কাৰ আজি আপোনালোকৰ বাবে কিছুমান সৰু সৰু সেন্টেন্স লৈ আহিছো যিবোৰ সৰু সৰু সেন্টেন্স আমি দুজন ব্যক্তিৰ কনভাৰসেচনৰ মাজত প্ৰায় শুনিবলৈ পাওঁ আমি যদি কেতিয়াবা এনে ধৰণৰ বাক্য শুনো হয়তো আমি কেতিয়াবা বুজি নাপাওঁ বা কেতিয়াবা এই বাক্যবোৰ আমি প্ৰপাৰ মিনিংটো উলিয়াব নোৱাৰো কাৰণ কিয় আমি এই বাক্যবোৰ আগতে শুনা নাই আৰু আমি কেতিয়াও এই বাক্যবোৰ ক'বলৈ যত্ন কৰা নাই সো আজি এনে ধৰণৰ কেইবাটাও বাক্য আপোনালোকৰ বাবে লৈ আহিছো এই বাক্যবোৰ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাওক ইয়াৰ মিনিংটো বুজিবলৈ যত্ন কৰক আৰু আপোনালোকেও আপোনালোকৰ কনভাৰসেচনৰ মাজত এনে ধৰণৰ সৰু সৰু সেন্টেন্সবোৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব ডেফিনেটলি আপোনালোকৰ কনফিডেন্ট বাঢ়িব আৰু কনফিডেন্ট বাঢ়িলে আপোনালোকে সহজে ইংৰাজী ক'ব পাৰিব সো আহক এতিয়া আমি এই সৰু সৰু সেন্টেন্সবোৰ চাই লওঁ এই সৰু সৰু সেন্টেন্সবোৰ আৰম্ভ কৰাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰি লওঁ আপোনালোকে যদি ভিডিওটো চাই ভাল পায় লাইক কৰি যাবলৈ সমুলি নাপাহৰিব আৰু আপোনাৰ ফ্যামিলি ফ্ৰেন্ড সাৰ্কেল সকলোৰে মাজত এই ভিডিওটো শেয়াৰ কৰি দিব যাতে অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীৰ এই কথাবোৰ শিকিব পাৰে আৰু আপোনালোকেও এই বাক্যবোৰ চাই আপোনালোকৰ ডেইলি লাইফত আপোনালোকৰ কনভাৰসেচনৰ মাজত বাক্যবোৰ ইউজ কৰিবলৈ যত্ন কৰিব আপোনালোকে যতে চান্স পায় তাতে এনে ধৰণৰ বাক্য ইউজ কৰিবলৈ যত্ন কৰিব এতিয়া প্ৰথম বাক্যটো চাওক প্ৰথম বাক্যটো কি কৈছে I have মানে মোৰ আছে বুলি ক'বলৈ যাওঁতে মই ক'ব পাৰোঁ I have a mobile I have a laptop মই কৰিলো বুলি কওঁতো মই ক'ব পাৰোঁ I have বা I have done I have completed আপুনি কাম শেষ কৰিলে নে yes I have completed I have finished এনে দৰে ক'ব পাৰোঁ বা আপোনাক যদি কোনোবা হয় আপুনি ব্ৰেকফাষ্ট কৰিলে নে yes I have মানে মই কৰিলো বা yes I have it মই কৰিলো এনে ধৰণে আমি I have ব্যৱহাৰ কৰিব পাৰো এটা সব নেক্সট সেন্টেন্সটো কি কৈছে that makes a sense মানে কথাটো হয় বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো যে that makes a sense এই বাক্যটো সব এই বাক্যটো কেনে ধৰণৰ অৰ্থত প্ৰকাশ কৰিব আপুনি ধৰক কোনোবাজন ব্যক্তি সুধিছে যে মই কামটো কেনে দৰে কৰিম মই আপোনাক কৈছো যে আপুনি এনে দৰে কৰক এনে দৰে কৰিলে আপোনাৰ এটো লাভ হ'ব সো তেতিয়া আপুনি কৈছে হয় কথাটো হয় তেতিয়া আপুনি ক'ব পাৰে যে that makes a sense মানে কথাটো হয় এটা সব 3 নম্বৰ সেন্টেন্সটো কি কৈছে নেক্সট সেন্টেন্সটো হল my mistake এই বাক্যটো চাওক my mistake মানে হল মোৰ ভুল বা কেতিয়াবা আমি ক'ব পাৰোঁ my bad বুলিও আমি ক'ব পাৰোঁ মোৰ ভুল my mistake বা my bad দুইটাৰ অৰ্থ হল মোৰ ভুল ধৰক আপোনাৰ মায়ে আপোনাক কিবা এটা লিখিবলৈ কৈ থৈ গ'ল আপুনি লিখিব পাহৰিলে পাহৰাৰ পিছত আপোনাক মায়ে আহি উঠিছে তুমি এটো কৰিলা নে তেতিয়া আপুনি ক'ব পাৰে ও এটো মোৰ ভুল হৈ গ'ল my mistake বা my bad it's my bad it's my mistake আমি এনেদৰে এই বাক্যটো ক'ব পাৰোঁ এটা সব নেক্সট সেন্টেন্সটো এইটো চাওক কি কৈছে you have good taste মানে তোমাৰ এটা ভাল চুজ কৰা ক্যাপাসিটি আছে ধৰক আপুনি এটা জিন্স কিনিলে এটা শাৰ্ট কিনি পিনে আপোনাৰ ভন্টি বা আপোনাৰ বন্ধুজনক দেখাইছে যে মই এই জিন্সটো আৰু এই শাৰ্টটো কিনিলো কেনেকুৱা লাগিছে সো আপোনাৰ বন্ধুজনে কৈছে যে you have good taste মানে তোমাৰ চুজ কৰা যেটো ক্যাপাসিটি হয় হেতু খুব ধুনিয়া সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ যে you have good taste এটা সব নেক্সট সেন্টেন্সটো কি কৈছে You sold me এই বাক্যটো চাওক you sold me মানে তুমি মোক কনভিন্স কৰালা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ you sold me তুমি মোক কনভিন্স কৰালা সো ধৰক আপুনি আপোনাৰ বন্ধু এজনক লগ ধৰিছে বা বান্ধৱী এগৰাকীক লগ ধৰিছে আজি মুভি চাবলৈ যাওঁ বলা সো আপোনাৰ বন্ধু বা বান্ধৱী গৰাকী কৈছে যে নাই আজি মই মুভি চাব নাযাওঁ সো আপুনি লাষ্টত তেখেতক ফুসুলাই মেলি কনভিন্স কৰাই আপুনি মুভি চাব লৈ গ'ল সো তেনেকুৱা ক্ষেত্ৰত আপোনাৰ বন্ধুজনে বা আপোনাৰ বান্ধৱী গৰাকী আপোনাক ক'ব পাৰে যে you sold me মানে হল তুমি মোক কনভিন্স কৰাই দিলা সো এটা সব নেক্সট সেন্টেন্সটো কি কৈছে not by any means মানে কোনো পধ্যেই নহব মই কোনো পধ্যেই তোমাৰ লগত না যাও তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ not by any means সো আপুনি আপোনাৰ বন্ধু বা বান্ধৱী গৰাকীক আপুনি মুভি চাবলৈ লগ ধৰিছে আপোনাৰ বন্ধু বা বান্ধৱী গৰাকীয়ে কৈছে যে মই কোনো পধ্যেই না যাও মই কোনো পধ্যেই নহব কোনো পধ্যেই না যাও তেনেকুৱা ক্ষেত্ৰত আপোনাৰ বন্ধু বান্ধৱী গৰাকীয়ে ক'ব পাৰে যে not by any means কোনো পধ্যে নহব এটা সব নেক্সট সেন্টেন্সটো কি কৈছে everything will be fine সকলোবোৰ ঠিক হৈ যাব সো এনে ধৰণৰ সেন্টেন্স আপোনালোকে ডেফিনেটলি শুনিবলৈ পাইছে এই সেন্টেন্সটো এটো কমন সেন্টেন্স হয় everything will be fine সকলোবোৰ ঠিক হৈ যাব ধৰক আপোনাৰ বন্ধু বা বান্ধৱী এগৰাকী ঘৰত কিবা এটা অসুবিধা হৈছে বা কাৰোবাৰ বেমাৰ আজাৰ হৈছে সো তেখেতসকলৰ চিন্তাত পৰি আছে সো তেখেতসকলৰ চিন্তা হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি তেখেতক লগ কৰিছে বা আপুনি তেখেতক ফোন কৰি কৈছে যে everything will be fine don't worry everything will be fine চিন্তা নকৰিবা সকলোবোৰ ঠিক হৈ যাব সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ don't worry everything will be fine সকলোবোৰ ঠিক হৈ যাব এটা সব নেক্সট সেন্টেন্সটো কি কৈছে
What's wrong মানে কি হৈছে what's wrong so আমি কেতিয়াবা কওঁ যে what's wrong with you তোমাৰ কি হৈছে বা what's wrong কি হৈছে ধৰক আপুনি আপোনাৰ বন্ধু এজনৰ ঘৰলৈ গ'ল তেখেতে মনচন মাৰি বহি আছে তেনেকুৱা ক্ষেত্ৰত আপুনি ক'ব পাৰে what's wrong কি হৈছে বা what's wrong with you তোমাৰ কি হৈছে তেনেদৰে আমি বাক্যটো ক'ব পাৰো এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে নেভাৰ মাইন্ড মানে হল কোনো কথা নাই কোনো প্ৰবলেম নাই কোনো কথা নাই তেনেকুৱা ক্ষেত্ৰত আমি নেভাৰ মাইন্ড ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো ধৰক আপোনাক কোনোবা এজন মানুহে ক'লে যে আমুকটো বস্তু লৈ আহিবাচোন আমুকটো বস্তু মোক অকমান দৰকাৰ হৈ আছে লৈ আনিবাচোন সো আপুনি উভতি গৈ পেনি কৈছে যে ও সৰি মই পাহৰি গলো নহয় আপুনি আনিবলৈ কোৱা বস্তুটো সো তেখেতে কৈছে কোনো কথা নাই ঠিক আছে ওকে নেভাৰ মাইন্ড কোনো কথা নাই ওকে সো তেনেকুৱা ক্ষেত্ৰত আমি নেভাৰ মাইন্ড ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে I will so আপোনালোকে ডেফিনেটলি শুনিছে যে কেতিয়াবা আমি ফিউচাৰ টেন্সৰ কাৰণে অকল I will বুলি কওঁ I will মানে হল মই কৰিম মই খাম মই যাম তেনেকুৱা ক্ষেত্ৰত আমি অকল I will ব্যৱহাৰ কৰিব পাৰো ধৰক আপোনাৰ মায়ে কৈ থৈ গল যে মই যাও তুমি ভাত খাই লবা সো তেনেকুৱা ক্ষেত্ৰত আপুনি ক'ব পাৰে যে ওকে I will সো আপোনাক যদি কোনোবাই খুদে are you going to school tomorrow are you going to school tomorrow তুমি কাইলৈ স্কুললৈ যাবানে yes I will হয় মই যাম সো আমি সিম্পল অকল একেবাৰে ছুটিকে I will বুলি কলো বাক্যটো কমপ্লিট হৈ যায় এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে are you done মানে কি এটা ইন্টাৰগেটিভ সেন্টেন্স are you done মানে হল তোমাৰ হোলনে বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো যে are you done মানে হল তোমাৰ হোলনে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো are you done means তোমাৰ হোলনে আপোনালোকেও এই বাক্যটো যিমান পাৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক are you done so যদি আপোনাৰ হল তেতিয়া আপুনি ক'ব যে yes I am done যদি আপোনাৰ নাই হোৱা আপুনি কেনেদৰে ক'ব no not yet নহয় এতিয়ালৈকে নাই হোৱা সো এনে ধৰণে আপোনালোকে ক'ব পাৰে বা আপোনালোকে ক'ব পাৰে যে no I am not done yet সো এনে ধৰণে আপোনালোকে ক'ব পাৰে এটা চাও আমি নেক্সট সেন্টেন্স কেটা কি কৈছে নেক্সট সেন্টেন্সটো কি কৈছে not at all মানে হল কোনো পধ্যেই নহব যেতিয়া আমি কোনো এজন ব্যক্তি কওঁ যে তুমি কোনো পধ্যেই এটো কাম কৰিব নোৱাৰা তুমি কোনো পধ্যেই তালৈ যাব নোৱাৰা তেনেকুৱা ক্ষেত্ৰত আমি কম not at all মানে কোনো পধ্যেই নহব বা কোনো পধ্যেই তুমি নোৱাৰা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কম not at all ধৰক আপুনি আপোনাৰ মাক কৈছে যে মা মই আমুকৰ লগত আমুকত ফুৰিবলৈ যাওঁ আপোনাৰ মায়ে আপোনাক বা আপোনাৰ দেউতাই আপোনাক কৈছে যে কোনো পধ্যেই নহব কোনো পধ্যেই তুমি যাব নোৱাৰা সো তেনেকুৱা ক্ষেত্ৰত আপোনাক ক'ব পাৰে যে not at all মানে হল কোনো পধ্যেই নহব এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে so what মানে তাৰ পিছতনো কি হলনো তাৰ পৰানো কি হল আমি কেতিয়াবা কওঁ নহয় আমুকে আমুকটো কৰিলে তামুকে তামুকটো কৰিলে তাৰ পিছতনো তাৰ পৰানো কি হলনো বা কি হল সো তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো so what কি হলনো বুলি ক'বলৈ যাওঁতে আমি so what word সেন্টেন্সটো ব্যৱহাৰ কৰিব পাৰো এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে get to the point বা আমি কেতিয়াবা শুনিবলৈ পাওঁ come to the point বা come to the point get to the point মানে মূল কথালৈ আহা সো চালে বাৰে কুবুৱা কথাখিনি বন্ধ কৰা মূল কথালৈ আহা ধৰক আপোনাক কোনোবা এজনে কিবা এটা ক'ব আহিছে তেওঁ কাখে বাৰে কিছুমান কথা কৈ আছে তেওঁ মেইন পইণ্টলৈ অহাই নাই সো তেনেকুৱা ক্ষেত্ৰত আপুনি ক'ব পাৰে যে get to the point বা come to the point বা come to the point আপোনালোকৰ যিটো সহজ হয় হেতুকে আপোনালোকে ব্যৱহাৰ কৰিব এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে am I right মানে মোৰ কথাটো ঠিকে আছে না মই শুদ্ধনে সো তেনেকুৱা ক্ষেত্ৰত এই বাক্যটো কোৱা হয় am I right ধৰক আপোনাক কোনোবাই কিবা এটা কৈ আছে আপুনি লাষ্টত am I right বুলি কৈলে am I right এই am I right টো স্পোকেন ইংলিশত ইউজ হয় ৰিটেন ইংলিশত খুব কম ইউজ হয় এই am I right টো এজ এ টেক কোৱেশ্চন হিচাপে ইউজ কৰা হয় ধৰক মই আপোনাক কৈছো যে আপোনাৰ দেউতা এজন টিচাৰ your father is a teacher am I right your father is a teacher am I right মই শুদ্ধনে মোৰ কথাটো হয়নে আপোনাৰ দেউতা এজন শিক্ষক মোৰ কথাটো হয়নে your father is a teacher am I right your father is a doctor am I right she got married with that boy am I right এনে ধৰণে আমি কোৱেশ্চন কৰিবৰ কাৰণে am I right টো সেন্টেন্সটোৰ শেষত ইউজ কৰো সো এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে that's all মানে এইখিনিয়ে সকলো
এইখিনি হল ধৰক আপোনাৰ বিষয় কোনোবা এজন মানুহে সুধি আছে আপোনাৰ বিষয়ে আপোনাৰ নিজৰ বিষয়ে অলপ কওকচোন আপুনি ক'লে কৈ পেনি আপোনাৰ যেতিয়া শেষ হোৱাৰ পিছত আপুনি ক'ব যে দ্যাটছ অল এবাউট মি বা দ্যাটছ অল এইখিনি কথা আপুনি ধৰক কাৰোবাৰ বিষয়ে কাৰোবাৰ ইনসিডেন্ট এটাৰ বিষয়ে আপুনি কোনোবা এজন ব্যক্তিক কৈ আছে তাৰ পিছত তেওঁ সুধিছে আৰু কি হল দ্যাটছ অল ইমানেই বুলি ক'বলৈ যাওঁতে আপুনি দ্যাটছ অল ইউজ কৰিব এইখিনিয়ে কথা সো তেনেকুৱা কাৰণে আমি দ্যাটছ অল ইউজ কৰো এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে after you মানে আপোনাৰ পাছত after you মানে আপোনাৰ পাছত সো এনে নহয় ধৰক আপোনাৰ আগত এজন বৃদ্ধ মানুহ থিয় হৈ আছে থিয় হৈ পেনি লাইন পাতি আছে অফিস এটাত সোমাবলে সো বৃদ্ধ মানুহজনে কৈছে যে যাওক আপুনি আগত যাওক সো আপুনি কৈছে যে নো after you মানে আপুনি আগত যাওক আপুনি বৃদ্ধ মানুহজনক কৈছে যে আপুনি আগত যাওক মই আপোনাৰ পিছতে যাম সো তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো after you মানে হল আপুনি যিজন মানুহক আগত যাব দিব বিচাৰিছে হেজনক আগত যাব দিয়ক তাৰ পাছত আপুনি যাব after you মানে হল আপুনি আগত যাওক after you মানে আপোনাৰ পিছত নহয় আপুনি আগত যাওক তাৰ পিছত মই যাম তেনেকুৱা ক্ষেত্ৰত আমি after you সেন্টেন্সটো ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ এটা চাও নেক্সট সেন্টেন্সটো কি কৈছে so I am মানে ময়ো মোৰো তেনেকুৱা ক্ষেত্ৰত আমি so I am wordটো ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকে ইংলিশ মুভি আদিত নিশ্চয় শুনিছে যে so I am বুলি ব্যৱহাৰ কৰে so I am মানে হল ময়ো বা মোৰো তেনেকুৱা ক্ষেত্ৰত আমি so I am ইউজ কৰো ধৰক এজন বন্ধুৱে আপোনাক কৈছে যে মোৰ ভোক লাগিছে বা মোৰ পিয়াহ লাগিছে I am feeling so thirsty so তেনেকুৱা ক্ষেত্ৰত আপুনি কৈছে যে so I am মোৰো পিয়াহ লাগিছে তেনেকুৱা ক্ষেত্ৰত আপুনি কৈছে so I am feeling so thirsty আপুনি কৈছে so I am মোৰো পিয়াহ লাগিছে এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে have a look এই সেন্টেন্সটো আপোনালোকে নিশ্চয় দেখিছে have a look সো ধৰক আপুনি আপোনাৰ বন্ধু এজনৰ বাবে বা বান্ধৱী এগৰাকীৰ বাবে কিবা এটা গিফট লৈ গৈছে সো আপুনি বান্ধৱী গৰাকীক কৈছে যে মই তোমাৰ কাৰণে এটা ধুনীয়া গিফট লৈ আহিছো সো আপোনাৰ বান্ধৱী গৰাকীয়ে কৈছে যে তুমিনো কি গিফট আনিবা সো আপুনি কৈছে যে এবাৰ চোৱাচোন have a look এবাৰ চোৱাচোন তুমি চোৱাচোন বুলি ক'বলৈ যাওঁতে আমি ক'লো have a look চোৱাচোন বাৰু সো তেনেকুৱা ক্ষেত্ৰত আমি have a look সেন্টেন্সটো ইউজ কৰিব পাৰো এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে don't sweat মানে হল চিন্তা নকৰিবা আমি যিবোৰ বাক্য don't worry কওঁ যিবোৰ সেন্টেন্স আমি কেতিয়াবা don't worry কৈ কমপ্লিট কৰো সেই সেন্টেন্সবোৰত আমি don't sweat ইউজ কৰিও কমপ্লিট কৰিব পাৰো সো don't sweat মানে কি sweat মানে আপোনাৰ যেতিয়া ঘাম ওলাই হেতু কোৱা হয় sweat সো don't sweat মানে হল চিন্তা নকৰিবা everything will be fine don't worry everything will be fine don't sweat everything will be fine চিন্তা নকৰিবা সকলোবোৰ ঠিক হৈ যাব don't sweat your father will get well soon চিন্তা নকৰিবা তোমাৰ দেউতা সোনকালে ভাল হৈ যাব সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কলো don't sweat your father will get well soon এনে ধৰণে আমি বাক্য ক'ব পাৰো এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে my lips are sealed মোৰ উঠজোৰ বন্ধ হৈ আছে সো মোৰ উঠ বন্ধ my lips are sealed মানে মোৰ উঠ বন্ধ সো ইয়াৰ অৰ্থটো আপোনালোকে কি বুজিছে ইয়াৰ অৰ্থটো হ'ল যে মই কাকো নকওঁ তুমি যিখিনি কথা ক'লা মই কাকো নকওঁ মই ইয়াতে শুনিলো মোৰ মুখত তলা লাগিলে সো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছো my lips are sealed মোৰ উঠ বন্ধ হৈ গল মোৰ sealed মানে আপোনালোকে ডেফিনেটলি বুজিবা যে sealed কৰি দিয়ে তাক আৰু কোনো খুলিব নোৱাৰে সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কৈছো যে my lips are sealed সো এনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো আপোনালোকে এই বাক্যবোৰ যিমান পাৰে ইউজ কৰিবলৈ যত্ন কৰক আপোনালোকে যিমান ইউজ কৰিব সিমান আপোনালোকৰ মনত ৰাখিব এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে who knows আপোনালোকে বাক্যটো চাওক who knows মানে হল কোনে জানে কাৰ কি হ'ব who knows what will happen with him কোনে জানে তাৰ লগত কি হ'ব সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কৈছো যে who knows বা আমি কেতিয়াবা কওঁ যে only god knows একমাত্ৰ ভগৱানেহে জানে only god knows বা only lord knows একমাত্ৰ ভগৱানেহে জানে তেনেকুৱা ক্ষেত্ৰত আমি কওঁ lord knows god knows বা কোনে জানে বুলি ক'বলৈ যাওঁতে আমি কওঁ who knows কোনে জানে কাৰ কেতিয়া কি হ'ব সো তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো who knows মানে হল কোনে জানে who cares নেক্সট সেন্টেন্সটো চাওক who cares কোনে কেয়াৰ কৰে সো ধৰক আপোনাৰ বন্ধু এজনে আপোনাৰ বিষয়ে কিবা কিবি বেয়াকে ক'লে আপোনাক অন্য এজন বন্ধুৱে আহি পেনি কৈছে যে তুমি আমুক বন্ধুজনে তোমাৰ কথা এনে ধৰণে কৈছে সো আপুনি কৈছে যে who cares of it বা who cares কোনে কেয়াৰ কৰে এইবিলাক কথা বাদ দিয়া এইবিলাক কথা মানে মই এইবিলাক চিন্তা নকৰো তেনেকুৱা ক্ষেত্ৰত কৈছে who cares so next sentence কি কৈছে I thought so একদম last sentence চাওক I thought so মানে হল
মই তেনেদৰে ভাবিছিলুৱে হেতু হ'ব বুলি I thought so I told so মানে মই তোমাক এনেদৰে কৈছিলো I told so এই so টো বাক্যটোৰ হেকত ইউজ কৰা মানে মই এটো কথা তোমাক কৈছিলুৱে মই এটো কথা ভাবিছিলুৱে তেনেকুৱা ক্ষেত্ৰত আমি কৈছো I thought so মই এটো ভাবিছিলুৱে I told so মই এটো কৈছিলুৱে এটো হ'ব বুলি মই কৈছিলুৱে সো তথাপিতো তুমি কৰিলা I told so মই তোমাক কৈছিলুৱে বা যেটো হৈ গল তাৰ বিষয়ে কৈছো যে এটো হ'ব বুলি মই ভাবিছিলু I thought so মানে মই ভাবিছিলুৱে Next sentence is কি কৈছে I will talk to you later মানে মই তোমাৰ লগত দেৰিকৈ কথা পাতিম সো তেনেকুৱা ক্ষেত্ৰত আমি later word টো ইউজ কৰিছো আমি কৈছে I will talk to you later talk to you সো talkৰ লগত সদায় to এ ক'ব লাগিব সো আপোনালোকে এনে ধৰণে যদি talk ইউজ কৰে সদায় to ইউজ কৰিব সো এটা সক next sentence কি কৈছে each after you মানে এটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব তুমি জানা তোমাৰ ওপৰত নিৰ্ভৰ কৰিব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে each up to you এটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব ধৰক আপোনাৰ বন্ধু এজনে আপোনাক সুধিছে যে মই কোচিং কৰো নে মই ঘৰতে শিকো মই কোচিং কৰো নে ঘৰতে শিকো আপোনাৰ বন্ধুজনে আপোনাক কৈছে যে এটো তোমাৰ কথা তোমাৰ ওপৰত নিৰ্ভৰ কৰিব each up to you মানে it is up to you এটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব এটা সক next sentence কি কৈছে made my day মানে মোৰ দিন বনাই দিলে সো তেনেকুৱা ক্ষেত্ৰত আমি কওঁ যে তুমি আজি মোৰ দিন বনাই দিলা দেই তো তেনেকুৱা ক্ষেত্ৰত আমি made my day ইউজ কৰো সো ধৰক তাই আজি মোৰ দিন বনাই দিলে সো তেনেকুৱা ক্ষেত্ৰত আমি made ৰ আগত she টো ইউজ কৰিম she made my day তাই আজি মোৰ দিন বনাই দিলে সো তেনেকুৱা ক্ষেত্ৰত ধৰক এনেকুৱা কিবা এটা কাম কৰিলে যত আপোনাৰ দিল খুশ হৈ গল দিল খুশ হৈ প্লানে আপুনি কৈছে যে she made my day তাই আজি মোৰ দিন বনাই দিলে সো এটা next sentence কি কৈছে I am gonna আপোনালোকে হয়তো নিশ্চয় শুনিছে যে I am gonna বা he is gonna she is gonna সো এনে ধৰণৰ বাক্য আপোনালোকে নিশ্চয় শুনিছে এটো ইনফৰ্মেল ওয়ে হয় জাস্ট স্পোকেনত ইউজ হয় আপুনি কোনো ডাঙৰ মানুহৰ লগত gonna wanna ইউজ কৰিব নোৱাৰে I am gonna means I am going to এই gonna means going to I am going to beat you I am going to kill you সো এনে ধৰণৰ আমি যেতে গালি দিও তেনেকুৱা ক্ষেত্ৰত আমি কওঁ I am gonna kill you মানে that means I am going to kill you so next to কি কৈছে I wanna মানে হল so I wanna buy a car just এই বাইকত wanna কলে শুনিবলৈ অলপ ভাল লাগে কিন্তু ফৰ্মেল ল্যাঙ্গুৱেজত বা আপুনি যদি কোনোবা এজন অফিচাৰৰ লগত অফিসত বা কোনোবা এটা ইন্টাৰভিউত কথা পাতে তেনেকুৱা ক্ষেত্ৰত আপুনি gonna wanna ইউজ কৰিব নোৱাৰে so এটা ফৰ্মেল ল্যাঙ্গুৱেজত ধৰা নহয় so I wanna buy a car বাইকটো শুনিবলৈ ভাল লাগে so I wanna মানে হল I want to buy a car টো আমি কন্ট্ৰাকশন কৰি কলো যে I wanna buy a car এটা সব next sentence টো কি কৈছে I gotta so এই বাক্যটো চাওক I gotta মানে have got to সদায় মনত ৰাখিব gotta মানে have got to so বাক্যটো চাওক মই যদি কওঁ I have to go মোৰ যাব লগা আছে I have to go so I have to go আমি বাক্যটোত go to ইউজ কৰিবা I have got to go মানে মোৰ যাব লগা আছে বাক্যটোৰ মিনিংত কোনো চেঞ্জ নাই বাক্যটোৰ অকল সেন্টেন্স স্ট্ৰাকচাৰটোত অলপ চেঞ্জ আহিছে I have to go হলনি আমি ক'ব পাৰো যে I have got to go মোৰ যাব লগা আছে যদি আমি have got to কন্ট্ৰাকশন কৰি দিও তেতিয়া আমি ক'ব পাৰো যে I gotta go so খুব ইন্টারেস্টিং হয় খুব ভাল লাগে সেন্টেন্স কেটা কই so ফৰ্মেল ল্যাঙ্গুৱেজত কেতিয়াও ইউজ নকৰিব আপোনালোকে বন্ধু বান্ধৱীৰ লগত ইউজ কৰিব পাৰে ইন্টাৰভিউ আদিত কেতিয়াও ইউজ কৰিবলৈ যত্ন নকৰিব যদি আপোনালোকে gonna wanna gimme lemmy এই সকলোখিনি কন্ট্ৰাকশনৰ ওপৰত এটা ডিটেইলছ ভিডিও বিচাৰে তেতিয়া ভিডিওটোৰ কমেন্ট বক্সত কমেন্ট কৰক ডেফিনেটলি মই আপোনালোকক এটা ডিটেইলছ ভিডিও বনাই দিবলৈ যত্ন কৰিম এটা সব নেক্সট সেন্টেন্সটো কি কৈছে চাওক that's true হেতু হয় সো তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো that's true মানে হেতু হসা হেতু হয় হে কথাটো হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কৈছো that's true ধৰক আপোনাৰ বন্ধু এজনে আপোনাক আহিপেনি কৈছে যে আজি এজনী ছোৱালী দেখিছিলো আমুকত থাকে ঘৰ আমুকত তাই ছোৱালীজনী বিৰাট ধুনিয়া দেখিবলৈ খুব ধুনিয়া ছোৱালী দেখিবলৈ তেতিয়া আপুনি কৈছে যে that's true হসা কইতো হসা হেতু হসা কথা তাই ধুনিয়া হয় সো তেনেকুৱা ক্ষেত্ৰত আপুনি কৈছে that's true বা আপোনাৰ বন্ধু এজনৰ বিষয়ে কৈছে তোমাৰ আমুকজন বন্ধুক লগ পাইছিলো মই ভবাই নাছিলো হি মোক এনেদৰে সহায় কৰিব বুলি সো হি এটা খুব ভাল লৰা একদম খুব অনেষ্ট লৰা সো তেতিয়া আপুনি কৈছে that's true হেতু হসা কথা সো তেনেকুৱা ক্ষেত্ৰত আমি that's true ইউজ
কৰিব পাৰো আশা কৰো আপোনালোকে এই ভিডিওটো নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নতুন নতুন সেন্টেন্স শিকিব পাৰিলে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব আৰু সকলোৰে মাজত শেয়াৰ কৰিব যাতে অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই কথাবোৰ শিকিব পাৰে আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰে প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি লব মই যেতিয়া এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আনিম আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও